বলাই দিয়ক না এই এখন ক্যামেরাটা বলে নিও আৰু এই হিটলাৰ চৰকাৰৰ তেওঁলোকৰ যি অপকৰ্ম আৰু তেওঁলোকৰ যিটো গণতন্ত্ৰক হত্যা কৰা আৰু বিৰোধীৰ বাকৰুদ্ধ কৰাৰ যিটো অপচেষ্টা সেই অপচেষ্টাত প্ৰতিহত কৰে গতিকে মই মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু আপোনালোকে জানে 24 এপ্ৰিল তাৰিখে মোক গ্ৰেপ্তাৰ কৰা হৈছিল পেহেলগামৰ যিটো হত্যাকাণ্ড সংক্ৰান্তত মই এটা বিবৃতিৰ ওপৰত আৰু পেহেলগামত যিটো হত্যাকাণ্ড হৈছিল এই কথাটো সকলোৱে সমগ্ৰ ভাৰতবৰ্ষই জানে সিদিনা তাত 3 দিন আগৰ পৰা এজনো ছিকিউৰিটি পাৰ্চনেল নাছিল আগতে আছিল যিদিনা ঘটনা হৈছিল তাত 3 দিন আগৰ পৰা কোনো ছিকিউৰিটি নাছিল সেইকাৰণে মই কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছিলোঁ তাত কিয় ছিকিউৰিটি নাই আৰু তাত যে উগ্ৰপন্থীয়ে 26 জন লোকক হত্যা কৰি থৈ গ'ল আৰু সেইটো কাৰণে মোৰ ওপৰত মানে কেছ ফাইল কৰা হৈছিল আৰু মোক এৰেষ্ট কৰা হৈছিল এৰেষ্ট কৰি মোক জেলত দিলে আৰু নগাঁও আদালতে মোক 15 দিনতে মোক জামিন দিলে এই মাহৰ 14 তাৰিখে মোক জামিন দি দিলে কাৰণ তেওঁলোকে কেছটো চাইছে এতিয়া এই কেছটো কি হ'ব এতিয়া আদালতৰ কোৰ্টে কৈছে আদালতে এইটো বাকী কেছটো কি মীমাংসা হয় আদালতে কৰিব কিন্তু যিদিনা মোক জামিন বন্ধ কৰিলে সেইদিনাই অসম চৰকাৰে তেওঁলোকে মোক ডিটেইন কৰি এটা অৰ্ডাৰ দি দিলে নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত মোক ডিটেইন কৰি দিলে নগাঁও চেণ্টাৰ দিলে আৰু সেই ডিটেনশ্যন যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰত তাত লিখি দিছে যে মই বাহিৰত থাকিলে সমাজত কিবা অশান্তি হ'ব বা যিটো ছ'চিয়েল অৰ্ডাৰ মেইনটেইন কৰাটো সম্ভৱ নহ'ব তাৰমানে এইটো বুজাইছে মই বাহিৰত থাকিলে মই প্ৰভোগ কৰিম এটা জনগোষ্ঠীক অন্য জনগোষ্ঠীৰ বিৰুদ্ধে মই ইনষ্টিগেট কৰিম বা এনেকৈ সমাজত অশান্তি সৃষ্টি কৰিম কিন্তু এটাও তেওঁলোকে উদাহৰণ দিব পৰা নাই যে বিগত দিনত মই কোনোবা দিনা কোনো জনগোষ্ঠীক এনেকৈ কৈছিলোঁ নেকি যে ইফালে গৰু মাংস দিলে ইফালে গাহৰি মাংস দিবা ইফালে ইহঁতক মই সদায় কষ্ট দিমেই ইহঁতক অত্যাচাৰ কৰিমেই ইহঁতৰ মোৰ ভোট নালাগে এনেকুৱা কোনোবা দিনা কোনো জনগোষ্ঠীক টাৰ্গেট কৰিব কোনোদিন পোৱাত কোনো ৰেকৰ্ড তথ্য তেওঁলোকে আদালতত দিব পৰা নাই মাত্ৰ NSA লগাই মোক ডিটেইন কৰি দিলে তাৰপিছত কথা হ'ল যেতিয়া আমি হাইকোৰ্ট কৰিলোঁ হাইকোৰ্টত এটা 25 দিন সেইটোৰ ওপৰত তেওঁলোকে হিয়াৰিং হ'ল আৰু আৰ্গুমেণ্ট হ'ল হোৱাৰ পিছত মোক কালি এইটো যে অবৈধভাৱে মোক ডিটেইন কৰা হৈছিল ইট ৱাজ এন ইলিগেল অৰ্ডাৰ অফ গভৰ্ণমেণ্ট এইটো হাইকোৰ্টে উপলব্ধি কৰি চৰকাৰৰ এই অবৈধ ডিটেনশ্যন অৰ্ডাৰত খাৰিজ কৰি দি মোক মুকলি কৰি দিবলৈ চৰকাৰক নিৰ্দেশ হাইকোৰ্টে দেখিছে যে মোক ডিটেইন কৰি ৰখাৰ ধৰণৰ কোনো তথ্য চৰকাৰৰ লগত নাই বা এনেকুৱা মোৰ কোনো এক্টিভিটি মোৰ কোনো নাই এতিয়া চাওক মোৰ দুখটো এটাই যে বিজেপি চৰকাৰে যেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰী হওক বা অন্যান্য মন্ত্ৰীয়ে যেতিয়া অসমত সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰিবলৈ অপচেষ্টা কৰে মই সদায় প্ৰতিবাদ কৰোঁ স্বয়ং মুখ্যমন্ত্ৰী হওক কেবিনেট মন্ত্ৰী হওক আপোনালোকে জানে অশোক সিঙাৰে কেতিয়াবা কয় বেয়া কিবা জেগা দিছে মিয়াৰ লগত খেলিবলৈ কৰিলে আপোনালোকৰ লগত মই নাই 100% মই য'ত বেয়া পাওঁ তাক পাব লাগিব মানে হিন্দু মুছলমানৰ একতা তেওঁলোকে দেখিব নোৱাৰে তেওঁলোকে আনকি হিন্দু চাৰ্বিকাই মুছলমান মহিলাক সন্তান জন্ম দিয়া ভিক্টৰী বুলি কয় জয়ন্ত মল্লবৰুৱা এইবিলাক পাকিস্তান হেৰি বুলি কয় প্ৰত্যেক দিন অসম চৰকাৰৰ কেবিনেটৰ কোনোবা নহয় কোনোবা মন্ত্ৰীয়ে এনেকুৱা এটা ষ্টেটমেণ্ট নিদিয়াকৈ এটা দিন যোৱা নাই
যিটো দিনত এই ষ্টেটমেণ্টত তেওঁলোকে অসমত এটা ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে মানে প্ৰণালী বান্ধি তেওঁলোকে যিটো অভিযান আৰম্ভ কৰিছে সেই অভিযানৰ অংশ হিচাপে প্ৰত্যেক দিন এটা নহয় এটা ষ্টেটমেণ্ট হয়তো মুখ্যমন্ত্ৰীয়ে নহ'লে বেলেগ মন্ত্ৰী প্ৰত্যেক দিন দি আছে আৰু মোক যদি তেওঁলোকে 7 মাহ 7.5 মাহ ইয়াত ডিটেইন কৰিব পাৰে কোনো এটা ষ্টেটমেণ্ট কোনো জনগোষ্ঠীক টাৰ্গেট কৰি নিদিয়াৰ পিছতো তেনেহ'লে মুখ্যমন্ত্ৰী 100 বছৰৰ ওপৰত ডিটেইন কৰিব তেওঁ এতিয়ালৈকে যিমান তেওঁ ষ্টেটমেণ্ট দিছে সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে আৰু সংঘাত সৃষ্টি কৰাৰ কাৰণে প্ৰত্যেকজন কেবিনেট মন্ত্ৰীক আমি 50 বছৰ 70 বছৰ 100 বছৰ 1000 বছৰলৈকে ডিটেইন কৰিব লাগে তেওঁলোকে সদায় সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে দৈনিক তেওঁলোকে কিবা নহয় কিবা এটা প্ৰৰোচনামূলক কথা কয় কোনোবা জনগোষ্ঠীক টাৰ্গেট কৰি কথা কয় ভাগ্য ভাল যে অসমীয়া সমাজখন উদাৰ অসমীয়া সমাজখনে অশান্তি নিবিচাৰে শংকৰ আদৰ্শ অসমত বিদ্যমান আছে শংকৰ আদৰ্শ অসমবাসীয়ে সদায় এটা সহিষ্ণুতাৰে আৰু সহনশীল মনোভাৱেৰে ইয়াত বসবাস কৰি আছে কাৰণে আজিলৈকে ৰক্ষাক্ত হোৱা নাই কিন্তু এই চৰকাৰে দৈনিক তেওঁলোকে অসম চেষ্টা কৰি আছে আজি চাওক আপোনালোকে জানে অন্যবাদ দিয়ক এই নীলাদিত্য দেৱ তাৰপিছত সত্যৰঞ্জন বৰাৰ নিচিনা কেইটামান ব্যক্তিয়ে তেওঁলোকৰ বিৰুদ্ধে শ কেছ আছে অসমৰ বিভিন্ন স্থানত তেওঁলোকে বিভিন্ন জনগোষ্ঠীক বিশেষকৈ মুছলমান সম্প্ৰদায়ক বিভিন্ন সময়ত কেতিয়াবা মুছলমান সম্প্ৰদায়ৰ নবী মহম্মদক কেতিয়াবা হয়তো আইছা সিদ্দিকা এনেধৰণৰ তেওঁলোকে মানে অপমানসূচক মন্তব্য কৰিছে যিটোৱে কেৱল মুছলমানসকলৰ ধৰ্মীয় ভাৱাৱেগত আঘাত কৰাই নহয় যি কথাটো অসম্য হৈ পেলাই অন্য ষ্টেট পালে কিন্তু ৰক্তবন্যা হ'লেহেঁতেন গতিকে তেওঁলোকে এনেকৈ শ অপৰাধ কৰাৰ পিছতো শ কেছ থকাৰ পিছতো 1 ঘণ্টাৰ কাৰণে এৰেষ্ট কৰে আৰু কেবিনেট মন্ত্ৰীসকলে বিজেপিৰ নেতাসকলে প্ৰত্যেক দিন তেওঁলোকে অসমত সংঘাত সৃষ্টি কৰাৰ কাৰণে ৰক্তাক্ত কৰাৰ কাৰণে প্ৰত্যেক দিন কথা সময়তো তেওঁলোকে আকৌ বিচাৰ কৰে মই যে সদায় প্ৰতিবাদ কৰোঁ কথা তেওঁলোকে কয় মই সদায় প্ৰতিবাদ কৰোঁ সেইকাৰণে ভাবিছে এইবাৰ বিজেপি 2026 তেওঁলোকে একমাত্ৰ সাম্প্ৰদায়িক ঘোঁৰাৰ পিঠিত উঠি তেওঁলোকে বৈতৰণি পাৰ হ'ব বিচাৰিছে আৰু তেওঁলোকে ভাবিছে মিয়া মুছলমানক অত্যাচাৰ কৰিলে আমি জিকি যাম মিয়া মুছলমানক উচ্ছেদ কৰোঁ আৰু তেওঁলোকক যধমতে ধৰি বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া তেওঁলোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা মাটি কিনা বেচাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা তেওঁলোকৰ বিভিন্ন আইন জাপি দিয়া আৰু এই মিয়া মুছলমানসকলক এই হোটেলৰ মালিকসকলক ধৰি আনি বিভিন্ন ধৰণৰ তেওঁলোকে মিয়া মুছলমানৰ পৰা যিটো অত্যাচাৰ আৰম্ভ কৰিছে আৰু এইটো ভালকৈ জানে অসম চৰকাৰে যে এই অত্যাচাৰবিলাক মই বাহিৰত থাকিলে এই অত্যাচাৰবিলাকৰ তীব্ৰ প্ৰতিবাদ হ'ব গতিকে মোক তেওঁলোকে ডিটেইন কৰি লৈ পেলাই এই তেওঁলোকৰ অমানৱীয় অগণতান্ত্ৰিক অসাংবিধানিক কামবিলাক আৰম্ভ কৰিছে মোক ডিটেইন কৰি পেলাই জেলৰ ভিতৰত বন্দী কৰি আমি তাত চাই আছো দৈনিক তাত আমি তাত কথা ক'ব পৰা নাই তাত আমি জেলত আছো ভিডিঅ'ত কৃষ্ণ এবাৰ আৰু এই যে এই যোৱা 6-7টা মাহত যিমান তেওঁলোকে সাম্প্ৰদায়িক এজেণ্ডাৰে যিমান কাম কৰিলে মুছলিম বিৰোধী মিয়া বিৰোধী আৰু অসমত মানে ঐক্য সংহতি বিৰোধী অসমৰ যিটো শতাম পুৰুষীয়া ঐক্য সংহতি শংকৰ আজানৰ যিটো আদৰ্শ বিৰোধী যিবিলাক অপকৰ্ম অপশক্তিৰ কাম তেওঁলোকে কৰিলে আজি মই বাহিৰত থাকিলে মই তীব্ৰ প্ৰতিবাদ তাত কৰিলোঁ হয় গতিকে তেওঁলোকে বিভিন্ন বাহানাৰে মোক আবদ্ধ কৰি আছে আপুনি যিটো বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা কোৱা হৈছে এগৰাকী কংগ্ৰেছ বিধায়কৰ মানে ষড়যন্ত্ৰ আছে আপোনাক আবদ্ধ কৰি ৰখা না এই কথাটো কিছুমান তেওঁলোকে কথা কৈছে মইতো জেলৰ ভিতৰত কথা চব খবৰ নাজানো কিন্তু তাতো কিছুমান মানুহ যায় বিভিন্ন ঠাইৰ পৰা তাত এজন কেইটামান মানুহ মোক কৈছে কংগ্ৰেছীবিলাকে কৈ আছে কৈছে আমাৰ MLA কৈ আছে কৈছে তেওঁই বোলে আহিব তোৰ লগত দিলি অলপ টকা পইচা খৰচ কৰি আপোনাক ভিতৰত পাতিছে যাতে আপুনি নিৰ্বাচন কৰিব নোৱাৰে এইটো কংগ্ৰেছীবিলাকে বোলে প্ৰচাৰ দিলে এইটো ৰূপহীনাবিলাকৰ কথা কৈছে তাত কিছুমান মানুহে কৈছে যে কোনে প্ৰচাৰ কৰি আছে কি কথা ভিতৰত আহি পেলাই কিছুমান হাজতি নতুনকৈ এৰেষ্ট মানুহ আহি পেলাই কৈছে তেওঁলোকে এনেকৈ প্ৰচাৰ কৰিছে কোনে প্ৰচাৰ কৰিছে কংগ্ৰেছে কৰিব লাগে মই নাজানো তেওঁলোকে জানো তেওঁলোকক কি কাৰ লগত কি কৰিছে এইবিলাক বা আজি এইমাত্ৰ ওলাই আহিছোঁ খবৰবিলাক ল'ব লাগিব মই কিন্তু বাকী গম নাপাওঁ তেওঁলোকে এনেকুৱা অপপ্ৰচাৰ কৰা বুলি মই ভিতৰৰ পৰা গম পাইছোঁ আৰু তাৰপিছত আৰু এটা আটাইতকৈ ডাঙৰ কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 বছৰৰ কাৰণে মোক ডিটেইন কৰাৰ অৰ্থ আছিল যে মই অহা 14 মে' তাৰিখে মই ওলাম আৰু মই যাতে এইবাৰ বিধায়ক হ'ব নোৱাৰোঁ এইটো বিজেপিৰ এটা মানে
তেওঁলোকৰ পৰিকল্পনা আৰু বিজেপিৰ এটা প্ৰধান উদ্দেশ্য আছিল যে এই নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পিছত যাতে মই ওলাওঁ, এইবাৰ নিৰ্বাচনত যাতে মই যাব নোৱাৰো, কাৰণ মই বিজেপি চৰকাৰৰ তেওঁলোকে বাজেটত যিবিলাক মানে ফুপুলা প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোক যিবিলাক নিৰ্বাচন কেন্দ্ৰিক হিতাধিকাৰী ৰাজনীতি কৰে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ খবৰ নাই, নিবনুৱা সমস্যা সমাধানৰ খবৰ নাই, অসমখনক আজি 1.5 লাখ কোটি টকাৰ ওপৰত ভাৰত ফুট গৈছে। আজিৰ দিনত জন্ম হোৱা শিশুটোৱে 45,000 টকা মূৰত ভাৰ লৈ জন্ম হ'ব লাগিব। যেনেকে তেওঁলোকে অসমখন ধ্বংসৰ পথত দিছে, এই কথাবিলাক মই প্ৰত্যেকৰ বাজেট ছেছনত মানে চৰকাৰক তাত তীব্ৰ সমালোচনা কৰোঁ, তাত উত্তৰ দিব নোৱাৰোঁ। আৰু এনেকেই যেতিয়া মুখ্যমন্ত্ৰী অসম বিধানসভাত কয় আমাৰ মানুহ আপোনালোকৰ মানুহ, লগে লগে মই তাত খাৰা হৈ পাওঁ, মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বক্তব্য উঠাই ল'ব লাগিব। অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বিভাগ কৰিব নোৱাৰে, আমাৰ মানুহ তোমাৰ মানুহ বুলি বিভাজন কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী। এজন মুখ্যমন্ত্ৰী হৈ যদি তেওঁ আধা মানুহ নিজৰ আধা মানুহ বেলেগৰ বুলি ভাগ কৰে, সেইখন গণতান্ত্ৰিক চৰকাৰে যে কেনেকৈ চলে। এনেকৈ যেতিয়াই তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি অসম বিধানসভাত কৰে, মই লগে লগে তাত কাউণ্টাৰ দিওঁ। গতিকে তেওঁলোকে এটা পৰিকল্পনা কৰিছিল, মই যাতে আৰু এবাৰ বিধায়ক হ'ব নোৱাৰো, মই বিধায়ক হ'লে বিজেপিৰ বহুত প্ৰব্লেম হয়। কিন্তু মই আকৌ ধন্যবাদ দিছোঁ মহামান্য উচ্চ ন্যায়ালয়ক, তেখেতসকলে ন্যায় দিলে মোক, আৰু চৰকাৰৰ এই ষড়যন্ত্ৰ আৰু চৰকাৰৰ এই চক্ৰান্ত আৰু চৰকাৰৰ যিটো গণতন্ত্ৰ বিৰোধী সিদ্ধান্ত বিৰোধীৰ মুখ বন্ধ কৰাৰ আৰু তেওঁলোকে যিবিলাক অগণতান্ত্ৰিক অসাংবিধানিক কাম কাজ চলাই আছে, তাত যাতে মই মাত মাতিব নোৱাৰো, তাৰ বিৰুদ্ধে যিটো চক্ৰান্ত কৰিছিল, এই কথাটো বুজি পাই মাননীয় উচ্চ ন্যায়ালয়ে আজি যিটো মোক ন্যায় প্ৰদান কৰিলে, মই উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমবাসীৰ প্ৰতি মই তাৰ সুবিচাৰ কৰাৰ কাৰণে অসমবাসীৰ প্ৰতি মই আবদাৰ জনাইছোঁ। এই চৰকাৰ যদি গণতন্ত্ৰপ্ৰেমী চৰকাৰ হ'লেহেঁতেন, ভয়টোৰ চৰকাৰ নহ'লহেঁতেন, তেনেহ'লে মোক ভয় কৰি তেওঁলোকে এনেকৈ ডিটেইন কৰি নাথাকে। মোক ডিটেইন কৰাৰ কোনো কাৰণ নাই, একমাত্ৰ ভয়। ই সঁচা কথা কৈ দিয়ে, আমি যিবিলাক মানে হেৰি কৰোঁ, জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ যিবিলাক নেৰেটিভ আমি সৃষ্টি কৰোঁ বা কিছুমান মিথ্যাচাৰৰ আশ্ৰয় লওঁ, এই সঁচা কথাবিলাক মানুহক কৈ দিয়ে। এই যে ভয়, সততাৰ প্ৰতি ভয়, এই ভয়াতুৰ চৰকাৰৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ উপৰাই পেলাই আজি উচ্চ ন্যায়ালয়ে মোক ন্যায় প্ৰদান যোৱাকালি শৃংখল চলিহে আপোনাৰ কোনো এটা মন্তব্য কৰিছে, আপুনি গম পাইছেনে নাই? চিটি বাছৰ পকেট মাৰৰ লগত তুলনা কৰি আপোনাৰ সেইবিলাক মই গম পোৱা নাই, কিন্তু মই তাৰ লগতে আমাৰ দলৰ যিসকলৰ সতীৰ্থসকলে ইমান দিন মোৰ হৈ কষ্ট কৰিছে, আমাৰ সতীৰ্থ বিধায়কসকল আৰু আমাৰ দলৰ মাননীয় সভাপতি কুমাৰ বৰ্ষা নিজে আহি খবৰ লৈ গৈছে। গতিকে তেওঁলোকে যিটো চেষ্টা কৰিছে, আৰু বিশেষকৈ ইয়াতো আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সদস্য জিলা কমিটিৰ সভাপতি মজিউৰ ৰহমান চাহাব, জিলা যুৱ মৰ্চাৰ সভাপতি মজিউৰ ৰহমান চাহাব, আমাৰ যুৱ মৰ্চাৰ অন্যান্য সদস্যসকল, জিলা কমিটিৰ অন্যান্য নেতৃবৃন্দ আৰু আমাৰ চলিত বিধায়কসকল, যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি, তেওঁলোকে যিটো চেষ্টা কৰিছে, মন্দিৰ গাইড কৰিছে, আৰু আজিৰ দিনতো হাজাৰ হাজাৰ ৰাইজ যেনেকৈ ৰাতিপুৱাৰ পৰা নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত গৈ আছে, দিনটো তেওঁলোকে খোৱা নাই, নোখোৱাকৈ আজি ইমান কষ্ট কৰি তেওঁলোকে দিনটো অপেক্ষা কৰি আছে, মই কেতিয়া ওলাম, মোক তেওঁলোকে সাক্ষাৎ কৰিব। আৰু তেওঁলোকে মোক যিটো উষ্ম আদৰণি দিলে, মই আজি নগাঁও জিলাৰ সমূহ দলীয় কৰ্মী আৰু যি হাজাৰ হাজাৰ জনতা আজি ওলাই আহি আজি নগাঁও চহৰত গোটেই দিনটো লঘোণে বুকে থাকি অপেক্ষা কৰিলে, মই প্ৰত্যেকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ কাইলৈ অধিৱেশনত অংশগ্ৰহণ কৰিব নেকি? কাইলৈ অধিৱেশনত কালি মই অসম বিধানসভাৰ অধিৱেশনত মই অংশগ্ৰহণ কৰিম। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে বিধানসভাত যিবিলাক প্ৰশ্ন দিব লাগে বা যিবিলাক ভুল 54, 301 আৰু 0 এইবিলাক মানে 15 দিন, 20 দিন, 10 দিন আগত নোটিছবিলাক দিব লাগে। মই আশা কৰিছিলোঁ যে মই যদি আজিৰ পৰা 15 দিন আগত ওলাব দিলোহেঁতেন, তেনেহ'লে বিধানসভাখনত বহুত আৰু অসম বিধানসভাত যিমান বিলবিলাক আহে আৰু এইবিলাক দলৰ বিলৰ এমেণ্ডমেণ্টবিলাক সদায় ময়ে 15 বছৰ ধৰি কৰি আছোঁ, এইবিলাক এইবিলাক কৰিব নাপালোঁ। আৰু মই মোৰ ৰিজলিউশ্যন বা মই নিজেও প্ৰত্যেক বিধানসভাত মই প্ৰাইভেট মেম্বাৰ বিল ছাবমিট কৰোঁ। আৰু আপোনালোকৰ 82 অসম বিধানসভাত আটাইতকৈ বেছি ডিভাইচ মোৰ 2011 চনৰ পৰা আজিলৈকে এছেম্বলিৰ ৰেকৰ্ডত যিটো বিল ওলাইছে, আটাইতকৈ বেছি প্ৰশ্ন, আটাইতকৈ বেছি ডিভাইচ মোৰ নামত আছে 1967 চনৰ পৰা আজিৰ দিনলৈকে অসম বিধানসভাৰ ইতিহাসত। আৰু সকলোৱে জানে যে মই সকলো ডিভাইচত মই এইখিনি পাৰ্টিচিপেশ্যন কৰোঁ। আৰু এইবাৰ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে মোক বঞ্চিত কৰিলে।
মোক বঞ্চিত কৰাই নহয়, মোৰ সমষ্টিবাসীক বহুত ক্ষতি হ'ল। এই ৬-৭ মাহত অসমবাসীৰ বহুত ক্ষতি হ'ল। কাৰণ সমষ্টিৰ উন্নতিৰ কাৰণে মই যিবিলাক প্ৰশ্ন উত্তৰ সমগ্ৰ অসমবাসীৰ কাৰণে যিবিলাক মই দাবী উত্থাপন কৰিলোঁ সেইবিলাক অসমবাসী বঞ্চিত কৰিছে। এই ৬ মাহ যে গ'ল, 7 মাহ ডিং সমষ্টিবাসী, আজি চৰকাৰে মোক ইয়াত ৰিটেইন কৰি ৰাখি দিলে। মই অকলে মই চাফাৰ কৰিলোঁ এইটো নহয়। ডিং সমষ্টিত এনেকুৱা হৈছে, ইমান গৰমত বহুত মানুহৰ আজি ট্ৰেন্সফৰ্মাৰ এটা হেৰি হৈছে, একচন হৈছে। এই ট্ৰেন্সফৰ্মাৰটো MLA লিখি দিব লাগে, তেওঁলোকে নাপালে, গৰমত কষ্ট কৰিলে, বহুত ডেভেলপমেণ্টৰ কামত ক্ষতি হ'ল। আৰু এই হিমন্ত বিশ্ব শৰ্মাই এইবিলাক জানি শুনিও যে এজন MLA-ক এনেকে বন্দী কৰি ৰাখিলে লাখ লাখ সমষ্টিবাসীৰ ক্ষতি হয়, জানি শুনিও তেওঁ একমাত্ৰ এইটো কাৰণে কৰিলে যাতে মুখ বন্ধ থাকে আৰু তেওঁলোকে যাতে সাম্প্ৰদায়িক ৰাজনীতি অনাশাসী কৰিব পাৰে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান ভোট পায় আজি অসম বিধানসভাত বিধায়ক হৈ আছে, তাতকৈ বহুত বেছি ভোট পাই মই বিধায়ক হৈ আছো। তেওঁ হয়তো আজি তেওঁলোকৰ দলৰ মেজৰিটিৰ কাৰণে মুখ্যমন্ত্ৰী হৈ গ'ল। ৰাইজে হিমন্ত বিশ্ব শৰ্মাকো বিধায়ক বনাইছিল, মোকো বিধায়ক বনাইছিল। তেওঁলোকৰ দলৰ মেজৰিটি আছে, মুখ্যমন্ত্ৰী হৈ গ'ল। আমাৰ মেজৰিটি থাকিলে আমিও চৰকাৰ কৰিব হয়। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ বহুত বেছি ভোট পাই মই নিৰ্বাচিত হৈছিলোঁ। তাৰপিছতো এই জনমতক, আমাৰ সমষ্টিবাসীৰ এই জনমতক তেওঁ বিদ্যাংগুষ্টা দেখুৱাই মোক ডিটেইন কৰি তেওঁ দেখুৱাই দিলে যে মই অসমৰ ডন হয়, মই অসমৰ মুখ্যমন্ত্ৰী হ'বই ৰজা, মই যি ইচ্ছা তাকেই কৰিব পাৰোঁ, নিৰ্দোষী মানুহ এজনক ডিটেইন কৰি তেওঁলোকে পাৰোঁ, কোনে মোৰ একোডাল কৰিব নোৱাৰে। মানে তেওঁ এইটো বুজাই দিছে মই অসমৰ ডন হয়, মুখ্যমন্ত্ৰী নহয়, ডন মই ৰজা হয়। গতিকে এই কথাবিলাক মই অসমবাসীৰ আদালতত বিচাৰ দিলোঁ। অসমবাসী ৰাইজে নিশ্চয় 2026 তাৰ যোগ্য প্ৰতিক্ৰিয়া। আৰু দেখা পোৱা গৈছে কালিৰ দিনটোত আচলতে শৃংখল চলি অহা উপস্থিত হৈ জোৰ সমাধান কৰিছে আৰু আপোনাৰ সক্ৰিয়নি প্ৰদান কৰিছে। খিলঞ্জীয়াৰ যদি স্বাৰ্থ সুৰক্ষা কৰিব নোৱাৰে তেতিয়াহ'লে বীৰ লাচিত সেনাই নিজে ব্যৱস্থা ল'ব। নাই, এতিয়া চাওক, খিলঞ্জীয়া আৰু কোন আছে? খিলঞ্জীয়া আমাৰ দিনত সকলো আমি সদায় খিলঞ্জীয়াৰ হেৰি শৃংখল চলি খাই অকল খিলঞ্জীয়া নহয়, খিলঞ্জীয়া আমাৰ ইফালেও আছে। গতিকে এই কথাবিলাক আৰু কথা মই জেলত আছিলোঁ, মই কথাবিলাক গম নাপাওঁ কি আৰু এই মানুহটো আচলতে এই মানুহটোৰ লগত মই এটা কমেণ্ট কৰি সময় অপচয় কৰিব নোৱাৰোঁ। কাৰণ তেওঁৰ কি চৰিত্ৰ, কি তেওঁৰ বাক্য, তেওঁৰ কি আৰু আজি লাচিত সেনাৰ কি অৱস্থা, এইবিলাক সকলো ৰাইজে জানে। মই আৰু সময় নষ্ট কৰিম। 26 নিৰ্বাচন ৰংকল কিয় আপোনালোকৰ? 26 নিৰ্বাচনত আমি আগতকৈ ভাল ফলাফল ল'ব আৰু আমি বিজেপিক উঘৰাবলৈ আমি চেষ্টা কৰিম। আৰু এটা কথা, বিজেপিৰ বিৰোধী মৰ্চাৰ চৰকাৰ হ'ব, কিন্তু এওঁৰীয়া পথ নোলোৱাকৈ চৰকাৰ কৰিব নোৱাৰে। এই কথাটো খাটাং। থেংক ইউ।